নমস্কাৰ। আজি মই ভিডিঅ'টোত আপোনাৰ বৰ্ষচক্ৰৰ বিষয়ে আলোচনা কৰিম যে বহাগৰ যিহেতু নতুন বছৰ পালেহি, সেইকাৰণে আমাৰ অসমীয়া নৱবৰ্ষৰ মতে যোনটো আমাৰ বৰ্ষচক্ৰ থাকে আৰু বৰ্ষচক্ৰৰ দান দিয়া হয়, নক্ষত্ৰৰ কি বৰ্ষদোষ পৰিছে আৰু কাৰ কি নক্ষত্ৰৰ মতে কি দান কৰিব লাগিব তাৰ বিষয়ে অলপ আলোচনা কৰোঁ। জ্যোতিষত যোনটো শ্লোক লিখিছে যে আপোনাৰ বৰ্ষচক্ৰ দানৰ বিষয়ে য'ত বৰ্ণনা কৰিছে, তাত এনেকৈ বৰ্ণনা কৰিছে যে স্বৰ্গেশ সূক্ষ্ম পলতি পূৰ্বতে চ ধনাগম চক্ৰে দৰিদ্ৰতা মেতি সমুদ্ৰে ভাসনম ফলং ধৰণেশ পুত্ৰ সম্পত্তি মৰণৈশ্য ৰসাতলে শংখে লক্ষী গগনে মানভঞ্জনং ক্ৰূৰে সূক্ষ্ম পলতি বৰ্ষচক্ৰ লক্ষণং। ঋষিসকলে এইটোৱে আপোনাক বুজাব বিচাৰিছে যে আপোনাৰ যোনটো নক্ষত্ৰ মতে যি বৰ্ষ দুখ পৰিছে বা ধৰি লওক বৰ্ষ পৰিছে, তাৰ ফলটো কেনেকুৱা হ'ব। যেনেকৈ ধৰি লওক যদি পূৰ্বতে পৰিছে, তেতিয়াহ'লে পূৰ্বতেই ধনাগমন লিখিছে, তো সেইটো মাত্ৰে মানে পূৰ্বতৰ মতে যাৰ পূৰ্বতে পৰিব তাৰ ধন আগমন হ'ব, তাৰ ধন আহিব। তেনেকৈ মৰণং ৰসাতলে লিখিছে, তো যাৰ ৰসাতল পৰিছে তাৰ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে, মানে মৃত্যু নহ'লেও অশুভ, যদি ৰিষ্ট পৰিছে তেতিয়াহ'লে তাৰ মানে অশুভ হোৱাৰ কিবা এক্সিডেণ্ট হোৱা তেনেকুৱা সম্ভাৱনা থাকে। তাৰপিছত চক্ৰে যাৰ পৰিছে তাৰ দৰিদ্ৰতা, যাৰ নক্ষত্ৰবিলাক চক্ৰত পৰিছে তেতিয়াহ'লে তাৰ দৰিদ্ৰতা হোৱাৰ সম্ভাৱনা আছে বা ধন নাশ হোৱাৰ সম্ভাৱনা থাকে। তো মই এইবাৰ প্ৰথমে আপোনালোকৰ লগত আলোচনা কৰিম যে কাৰ কি নক্ষত্ৰত কি বৰ্ষদোষ পৰিছে। যাৰ নক্ষত্ৰ নম্বৰ হৈছে 24, 25 আৰু 26, 24, 25, 26, তাৰ পূৰ্বতে তেওঁলোকৰ ধনাগমন তেওঁলোকৰ কাৰণে শুভ, তেওঁলোকৰ ধন আগমন হোৱাৰ সম্ভাৱনা আছে। যাৰ নক্ষত্ৰ 21, 22 আৰু 23, তেওঁলোকৰ পৰিছে আপোনাৰ স্বৰ্গতে, তাহাঁতৰ সুখম, তেওঁলোকৰ সুখ আহিব। তাৰপিছত যাৰ নক্ষত্ৰ নম্বৰ আপোনাৰ 15, 16 আৰু 17, তাহাঁতৰ মানভঞ্জনম, তেওঁলোকৰ সন্মান নাশ হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত যাৰ নক্ষত্ৰ হৈছে আপোনাৰ 27, 1 আৰু 2, 27, 1 আৰু 2, তেওঁলোকৰ দৰিদ্ৰতা, তেওঁলোকৰ ধন নাশ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত যাৰ নক্ষত্ৰ হৈছে 18, 19 আৰু 20, তেওঁলোকৰ সৰ্বসুখম, তেওঁলোকৰ সুখ আহিব সম্ভাৱনা আছে। নক্ষত্ৰ আছে 12, 13 আৰু 14, তেওঁলোকৰ এইবাৰ পৰিছে মহতী লক্ষ্মী, তেওঁলোকৰো ধন অহাৰ সম্ভাৱনা আছে। তাৰপিছত যাৰ নক্ষত্ৰ পৰিছে 2, 4 আৰু 5, তেওঁলোকৰ আছে ভাসনং, তেওঁলোকৰ এইবাৰ য'তে ত'তে মানে ট্ৰেভেলিং বা ধৰি লওক একেটা জেগাতে থাকিব নাপাব পাৰে, বেলেগ মানে তেওঁলোকৰ ট্ৰান্সফাৰ তেনেকুৱা কিবা কিবি হ'ব পাৰে। তাৰপিছত যাৰ নক্ষত্ৰ পৰিছে 6, 7 আৰু 8, তেওঁ পুত্ৰ সম্পত্তি লাভ হোৱাৰ সম্ভাৱনা আছে, ফলং পুত্ৰ সম্পত্তি। তাৰপিছত যাৰ নক্ষত্ৰ 9, 10 আৰু 11, তেওঁলোকৰ চবতছে বেছি বেয়া তেওঁলোকৰ ৰসাতল, আৰু তেওঁলোকৰ ধৰি লওক মৃত্যুৰ তুল্য কষ্ট হোৱা বা ধৰি লওক কিবা সুবিধা পোৱা নক্ষত্ৰ মতে দান কৰিব লাগিব। আৰু যাৰ যি নক্ষত্ৰ যি দান পৰিব তেওঁলোকৰ বিষয়ে ক'ম। যাৰ নক্ষত্ৰ ধৰি লওক চক্ৰত পৰিছে 27, 1 আৰু 2, তেওঁলোকৰ কাৰণে দান থাকিব যে তেওঁলোকে কলা ছাতি দান কৰিব লাগিব। তাৰপিছত যাৰ সমুদ্ৰত পৰিছে 2, 2, 4 আৰু 5, 2, 8 আৰু 5, যাৰ সমুদ্ৰত পৰিছে তেওঁলোকে শস্য দান কৰিব লাগিব। তাৰপিছত যাৰ ৰসাতলত পৰিছে, ৰসাতলত 9, 10 আৰু 11, তেওঁলোকে ঘিউ, চাউল, সোণৰ গুৰি, সোণ যিহেতু দান কৰিব নোৱাৰে। তাৰপিছত যাৰ গগনত পৰিছে, আপোনাৰ গগনত পৰিছে 15, 16 আৰু 17, 15, 16 আৰু 17, তো তেওঁলোকে দান কৰিব লাগিব। গগনত যাৰ পৰিছে তেওঁলোকে দান কৰিব লাগিব ৰূপ, সোণ আৰু কাপোৰ আৰু তাম দান কৰিব লাগিব। তাৰপিছত এইবিলাক হৈছে দান, আৰু এই দানখিনি আপোনালোকে গৈ পেলাই আৰু এই দানখিনি আপোনালোকে এজন সূৰ্যবংশী ব্ৰাহ্মণ হৈছে গণক, সেই গণকক আপুনি এই দানখিনি আপুনি কৰিব লাগিব। নক্ষত্ৰ মতে বৰ্ষচক্ৰৰ গণনা, কিন্তু ইয়াৰ পিছতো আপোনালোকৰ টিপা পৃষ্ঠও চাব লাগে।
তো যোনবিলাকৰ যি নক্ষত্ৰ আছে তেওঁলোকৰ টিপা পৃষ্ঠ বৰ্ষমতে চোৱাটো উচিত, আৰু লগতে আপোনাৰ দশা ফল আৰু গোটেইবিলাক চাই মেলিহে আপোনাৰ একেবাৰে সঠিক যে কি কৰাটো উচিত হ'ব আৰু কি দান কৰিব লাগিব সেইটো মানে চাব পৰা যায়। তো তাৰ কাৰণে ধৰি লওক এখন শুৱনি ইণ্ডিভিজুৱেলি চাব লাগিব, এখন ইণ্ডিভিজুৱেলি চাই পেলাইহে ক'ব পৰা যায় যে আপোনালোকৰ কাৰণে কি অশুভ ৰিষ্ট পৰিছে বা কি অশুভ বাধা পৰিব পাৰে আপোনালোকৰ কাৰণে। এইটো জাষ্ট এটা ভিউ হয়, মানে যিখিনি আপোনাৰ যে এইখিনি আপোনালোকৰ ৰিষ্ট আছে এই নক্ষত্ৰকেইটাৰ মতে, তো তেওঁলোকে এইখিনি দান কৰাটো উচিত। আৰু যিহেতু আমি দান দক্ষিণাবিলাক কৰি থাকিলে আমাৰ যোনটো কাৰ্মিক ব্লকেজ থাকে, যে আমি ক'ৰবাত কিবা কিবি দুখ থাকিব পাৰে য'ত আমি যোনখিনি আমাৰ একো খণ্ডন নোহোৱাকৈ আমি মানে আমাৰ লাইফত কিবা দুখ চুখ থাকি যাব পাৰে, তো সেইখিনি যদি আমি দান কৰোঁ তেতিয়াহ'লে সেই আমাৰ দানখিনি সেই জেগাত টুকুৰাত সেই ব্লকেজটো খোল খোৱাৰ মানে এটা উপায় টাইপৰ তেনেকুৱা হয়। আপোনালোকে যদি বিচাৰিছে যে আপোনালোকৰ ইণ্ডিভিজুৱেলি শুৱনি চাব লাগে বা ইণ্ডিভিজুৱেলি যদি শুৱনিখন ৰিড কৰিব লাগে, তেতিয়াহ'লে মোক আপুনি মেছেজ কৰিব পাৰে হোৱাটছআপত। তো মই আপোনাৰ শুৱনিখনৰ মতে আপোনালোকে কি কৰাটো উচিত আৰু কোনটো সময়ত কি অসুবিধা আপোনালোকে পাব পাৰে তাৰ বিষয়ে আপোনালোকক জনাব পাৰিম।